আজি এইটো ভিডিঅ'ত আমি কেইটামান আৰ্টিকুলৰ এমচিকিউ চাম অৰ্থাৎ কোড এ বহে কোড এন বহে বা কোড দা বহে আৰু এইটো হৈছে আমাৰ ফাৰ্ষ্ট পাৰ্ট আমি বেলেগ আৰু পাৰ্ট ইয়াৰ লৈ আহিম এনেকুৱা হয় কথাটো আচলতে আমি ভাবো যে আৰ্টিকুল টপিকটো খুবেই সহজ আমি এ আৰু এন বহাব লাগে বা দা বহাব লাগে কনসনেন্ট হলে এ বহাই দিওঁ ভাৱেল হলে এন বহাই দিওঁ কিন্তু আৰ্টিকুলৰ কনচেপ্টটো তেনেকুৱা নহয় আৰ্টিকুলৰ কথাটো সম্পূৰ্ণ বেলেগ ধৰণৰ গতিকে সৰু সৰু কিছুমান কথা আমি ইয়াত মনত থব লাগিব যিবিলাক নেকি পৰীক্ষাৰ ফালৰ পৰা খুবেই গুৰুত্বপূৰ্ণ আৰু আজিকালি বিভিন্ন ধৰণৰ এক্সাম বিলাকতো আৰ্টিকুলৰ পৰা বিভিন্ন ধৰণৰ এৰৰো দিয়ে সেন্টেন্স এৰৰ গতিকে অলপ মন দি তোমালোকে অলপ চাবা প্ৰথম যেটো কোৱেশ্চন সেই কোৱেশ্চনটো কৰাৰ আগতে আমি ইয়াত বেসিক এটা ধাৰণা লৈ লওঁ তোমালোকক যদি মই সুধো যে কোড এ বহে আৰু কোড এন বহে এ কোড বহে আৰু এন কোড বহে তোমালোকে নিশ্চয় ভাবিছা সাৰে ইমান সহজ প্ৰশ্ন সুধিছে এটো সবেই জানে যে এ কনসনেন্টৰ আগত বহে কনসনেন্টৰ আগত এ বহে আৰু ভাৱেলৰ আগত এন বহে অৰ্থাৎ এ ই আই ও ইউ এটোৰ আগত এন বহে নিশ্চয় তোমালোকৰ বেছিভাগে ভাবিছে 90% মানৰ পৰা 99% এইটোৱে ভাবে যে কনসনেন্টৰ আগত এ বহে আৰু কনসনেন্ট কি কয় ভাৱেলৰ আগত এন বহে কিন্তু এই কনসেপ্টটো সম্পূৰ্ণ মিছা যদি কনসনেন্টৰ আগতে এ বহে তেতিয়া হলে আমি এন আৱাৰ বুলি কিয় কওঁ বা এন অনেষ্ট মেন বুলি কিয় কওঁ অনেষ্ট মেন বুলি কিয় কওঁ এটোতো এস টু কনসনেন্ট তেতিয়া হলে কিয় এন বহিছে আৰু ভাৱেলৰ আগত যদি এন বহে তেতিয়া হলে আমি ইউনিয়নৰ আগত তেতিয়া হলে এ কিয় ইউজ কৰো ইউজফুলৰ আগত তেতিয়া হলে আমি এ কিয় ইউজ কৰো যদি ভাৱেলৰ আগতে এন বহে তেতিয়া হলে আমি ইউনিয়নৰ আগত আৰু ইউজফুলৰ আগত এ কিয় ইউজ কৰো কথাটো বুজি পাইছা তোমালোকে যদিও আজিলৈকে তোমালোকে কৈছিলা যে কনসনেন্টৰ আগত এ বহে আৰু ভাৱেলৰ আগত এন বহে আজিৰ পৰা আৰু হেতু নকবা আজিৰ পৰা কি কবা আজিৰ পৰা তোমালোকে এনেকুৱা কবা যে সাউন্ডটো যদি ভাৱেলৰ দৰে হয় অৰ্থাৎ প্ৰনাউন্সিয়েচনটো যদি ভাৱেলৰ দৰে হয় তেতিয়া হলে এন বহে আৰু প্ৰনাউন্সিয়েচনটো যদি বা সাউন্ডটো যদি কোনো এটা শব্দৰ সাউন্ড যদি কনসনেন্টৰ দৰে হয় তেতিয়া এ বহে ঠিক আছে কনসনেন্টৰ দৰে হলে এ বহে পুনতে কৈ নিদিবা যে ভাৱেলৰ আগত এন বহে কনসনেন্টৰ আগত এ বহে ভাৱেল কনসনেন্টৰ লগত আৰ্টিকুলৰ কোনো সম্বন্ধ নাই আৰ্টিকুলৰ সম্বন্ধ আছে সাউন্ডৰ লগত সাউন্ডটো যদি স্বৰবৰ্ণৰ দৰে হয় তেতিয়া হলে এন বহে আৰু সাউন্ডটো যদি ব্যঞ্জন বৰ্ণৰ দৰে হয় তেতিয়া হলে এ বহে এইটোৱে কনসেপ্ট এনেকুৱা নহয় যে ভাৱেলৰ আগত এন বহে আৰু কনসনেন্টৰ আগত এ বহে গতিকে যদি আজিলৈকে তোমালোকে এনেকুৱা কৈছিলা আজি আপডেট কৰি লোৱা ঠিক আছে তেতিয়া হলে সৰু সৰু কিছুমান ইয়াত আমি কোৱেশ্চন থৈছো আৰু এইখিনি আমি চাম আৰু লগে লগে আমি কনসেপ্ট ক্লিয়াৰ কৰি গৈ থাকিম আজি আমি 10টা প্ৰশ্ন অকল চাম ইয়াত প্ৰথম প্ৰশ্নটো কি প্ৰথম প্ৰশ্নটো হৈছে এভৰিৱান সেজ that he is honest এটো কি হ'ব কোৱা everybody says that he is honest তোমালোকে হয়তো বহুতে ভাবিছা honest আছে এইটো জানো আমি honest আছে এন হ'ব কাৰণ স্কুলত সাৰে শিকাইছিলে যে honest হলে h টো উচ্চাৰণ নহয় গতিকে o উচ্চাৰণ হ'ব গতিকে আমি এন লিখি দিওঁ কিন্তু সৰি টু সে ইয়াত এন নহব তেতিয়াহলে কি হ'ব এ হ'ব এও নহয় দা হ'ব নহব একো নহয় কোনো আৰ্টিকুল নবহে এটা কিয় আৰ্টিকুল কোনো নবহে কাৰণ কি চোৱা আৰ্টিকুল যদি বহে আৰ্টিকুল বহিবলৈ হলে তাৰ লগত এটা নাউন থাকিব লাগিব আৰ্টিকুল বহিবলৈ হলে যেনেকে ছোৱালী এজনী যদি ধুনীয়া হয় she is beautiful বুলি কওঁ she is beautiful she is a beautiful বুলি কেতিয়াও কওঁ নেকি she is a beautiful নকওঁ যদি এ ইউজ কৰিব লগা হয় তেতিয়াহলে আমি কি ক'ব লাগিব she is a beautiful girl বুলি ক'ব লাগিব she is a beautiful girl এই যে গাৰ্লটো নাউন আছে নহয় এই নাউনৰ লগত আৰ্টিকুলটোৰ সম্বন্ধ আছে ঠিক আছে অকল she is beautiful বুলি ক'লে কেতিয়াও এ ইউজ নহয় কথাটো বুজি পাইছা তোমালোকে কেতিয়াও এনেকৈ কোৱা নেকি I am boy বুলি কোৱা নেকি নে I am a boy বুলি কোৱা I am a boy I am teacher বুলি কৰবাত কোৱা শুনিছা নে I am a teacher বুলি কোৱা শুনিছা কোৱাচোন I am teacher বুলি কেতিয়াও নকয় I am a teacher কাৰণ আৰ্টিকুলৰ পিছত নাউন লাগিব I am boy বুলি নকয় I am a boy বুলি কয় বা I am good I am
গুড বুলি কয় কেতিয়াও এনেকে শুনিছা নেকি আই এম এ গুড বুলি কেতিয়াও কয় নেকি আই এম গুড বুলি কয় যদি ক'ব লগা হয় আৰু আই এম এ গুড বুলি ক'লে ইয়াত লগত লগাব লাগিব বয় বুলি আই এম এ গুড বয় যদি এ লগোৱা তেতিয়াহ'লে ইয়াত নাউনো লগাব লাগিব উইদাউট নাউন নহ'ব গতিকে এই বাক্যটো চোৱা এভৰিবডি চেজ ডেট হি ইজ অনেষ্টৰ পিছত কোনো নাউন আছে নেকি নাই নহয় গতিকে একো নহ'ব যদি থাকিলেহেঁতেন এভৰিবডি চেজ ডেট হি ইজ এন অনেষ্ট তাৰপিছত যদি বয় মেন কিবা থাকিলেহেঁতেন তেতিয়াহ'লে এন লগাব লাগিলেহেঁতেন কিন্তু ইয়াত হি ইজ অনেষ্ট বুলি কৈ দিছে গতিকে ইয়াত আৰ্টিকল নহ'ব কোনো আৰ্টিকল নহ'ব ঠিক আছে কুৱেশ্যন নম্বৰ 2 কি আছে আই চ ডেশ ইউ ইন দি ফিল্ড ইউ মানে কি ইউমেন হৈছে এক প্ৰকাৰ ভেড়া ফিমেল শ্বিপক ইউ বুলি কয় ঠিক আছে ইয়াত কি হ'ব এ হ'বনে এন হ'বনে দা হ'বনে নো আৰ্টিকল হ'ব এতিয়া উচ্চাৰণটো ইয়াত ইউ হৈছে যদিও ই আছে উচ্চাৰণটো ইয়াত ইউ বুলি পঢ়ে আচলতে ইউ বুলি পঢ়ে এইটো এনেকে ৱাইৰে পঢ়ে এনেকে প্ৰনাউন্সিয়েশ্যনটো তোমালোকে চাবা আৰু ৱাইটো কি ক'ত থাকে ব্যঞ্জন বৰ্ণত থাকে ৱাইটো কনচনেণ্ট বুলি ধৰে গতিকে ইয়াত এ হ'ব তেনেকুৱা বহুত ধৰণৰ শব্দ আছে যিবিলাকৰ নেকি স্পেলিংটো ভাৱেলেৰে আৰম্ভ হয় কিন্তু আমি তাৰ আগত এ লিখো যেনেকে তোমালোকে নোট ডাউন কৰি লোৱা এ ইউজফুল বুলি লিখে এ ইউজফুল ঠিক আছে এ ইউনিয়ন তাৰপিছত এ ইউনিভাৰ্চিটি কি কয় ইউৰোপিয়ান ঠিক আছে এইটো ভালকে লিখি দিছো এ ইউৰোপিয়ান তাৰপিছত এ ইউনিভাৰ্চিটি তাৰপিছত এ ইউনিক এইখিনি তোমালোকে নোট ডাউন কৰি লোৱা এ ইউনিক এ ইউনিয়ন এইখিনি উচ্চাৰণটো ইউৰ দৰে হৈছে উচ্চাৰণটো একচুৱেলি হস্যই আৰু হস্য সেইটো নহয় ইউ নহয় একচুৱেলি উচ্চাৰণটো হ'ব লাগে এনে অন্ত্যেষ্টিয় হস্যকাৰ হ'ব লাগে বা ডিকশ্যনাৰীত চাবা বা নেটত চাবা স্পেলিং বিলাক ডাব্লিউৰে হয় ইউজফুল তেনেকে হয় ইউনিয়ন তেনেকে ইউ এনেকে নিয়ন তেনেকে কি কয় ৱাইৰে হয় ৱাইৰে ডাব্লিউ কৈছো মই ৱাইৰে হয় ঠিক আছে গতিকে এইবিলাকৰ আগত কি হয় এ হয় মনত থবা কি ইউজফুল ইউনিয়ন ইউৰোপিয়ান ইউনিভাৰ্চিটি তাৰপিছত ইউনিয়ন ক'লোৱে অলৰেডি ইউনিক ইউনিভাৰ্চেল আৰু আছে ইউনিভাৰ্চেল এইবিলাকৰ আগত এ হ'ব সদায় এ বহাবা কিন্তু আকৌ আমব্ৰেলা হলে আকৌ এ বহাই নিদিবা আমব্ৰেলা হলে আকৌ এনে হ'ব কাৰণ এইটো চাউণ্ডটো ভাৱেলৰ দৰে হৈছে কিয় এন হৈছে ভাৱেল আছে বুলি নহয় চাউণ্ডটো ভাৱেলৰ দৰে হৈছে কাৰণে হৈছে এন অকে গতিকে ইয়াত কি হ'ব ইউ উচ্চাৰণটো কনসনেন্টৰ দৰে হয় গতিকে এ হ'ব এ ইউ আই চ এ ইউ ইন দি ফিল্ড কুৱেশ্যন নম্বৰ 3 কি কৈছে ডেশ ইউনিভাৰ্চিটি ইজ এ গ্ৰেট প্লেচ ফৰ লাৰ্ণিং এণ্ড টিচিং ইউনিভাৰ্চিটিৰ আগত কি হ'ব অলৰেডি মই ক'লোৱে আগত এ হ'ব এ ইউনিভাৰ্চিটি ঠিক আছে ইউনিভাৰ্চিটি কিয় হৈছে চোৱা উচ্চাৰণটো চাবা তোমালোকে ইউনিভাৰ্চিটিও এনেকৈ হৈছে ইউনিভাৰ্চিটি বুলি পঢ়ে প্ৰনাউন্সিয়েশ্যনটো যিটো নেকি ব্ৰিটিছ ইংলিছত অ'কে আৰু ইউ যিহেতু উচ্চাৰণ হয় ৱাইৰে হয় ৱাইটোতো তোমাৰ কনসনেন্ট হয় গতিকে এ ইউজ হৈছে তেনেকৈ আৰু বহুত আছে যেনেকৈ এ ইউজফুল থিং এ ইউনিক আইডিয়া এ ইউৰোপিয়ান লেডি এ ইউনিভাৰ্চেল এ ইউনিয়ন তেনেকৈ চবৰ আগত এ হ'ব যদি উচ্চাৰণটো তেনেকৈ ইউৰ দৰে হয় ৱাই ডাবলো হয় কিছুমান ৱাই ইউ এইচ তেনেকৈ হয় ঠিক আছে মনত থবা ইউ উচ্চাৰণ হলে মুঠতে এ হয় শৰ্টকাট এৰৰ কাৰণে আমি কৈ দিওঁ যে ইউ উচ্চাৰণ হলে কি হয় এ হয় অ'কে ইউ উচ্চাৰণ হলে অকল ইউ থাকিলে নহয় আমব্ৰেলাৰ আগত আকৌ এন বহুৱাবা উচ্চাৰণটো ইউৰ দৰে হ'ব লাগে ইউনিভাৰ্চিটি ইউজফুল ইউনিক ইউৰোপিয়ান ইউনিভাৰ্চেল ইউনিয়ন কুৱেশ্যন নম্বৰ 4 এইটো পাৰিবা এতিয়া কপাৰ ইজ ডেশ ইউজফুল মেটেল ইউজড ফৰ ভেৰিয়াছ পাৰ্পজেছ ফৰ এজেছ কপাৰ ইজ এ ইউজফুল নে এন ইউজফুল নে দা এ হ'ব এ ইউজফুল ইউ উচ্চাৰণ হৈছে যে এ ইউজফুল অ'কে এইখিনি অলৰেডি আছে এইখিনি ক'লোৱে দি ফেমিলি ৱেণ্ট টু চি ডেশ লণ্ডন ব্ৰিজ চাবলৈ গৈছে এ লণ্ডন ব্ৰিজ নে এন নে দা নে নো আৰ্টিকল লণ্ডন ব্ৰিজৰ আগত কি হ'ব দা হ'ব কিয় দা হ'ব তাৰ ৰিজন আছে যদি কোনো এটা বস্তু পাৰ্টিকুলাৰলি দেখাই দিয়ে পাৰ্টিকুলাৰ থিং মানে কি পাৰ্টিকুলাৰ থিং পাৰ্চন মানে নিৰ্দিষ্টকে কোনো ব্যক্তি বা বস্তুক যদি দেখাই দিয়ে কোনো নিৰ্দিষ্টকে দেখাই দিয়ে আমি কি ক'ব পাৰো নিৰ্দিষ্টকে যদি কোনো বস্তু দেখাই দিয়ে বা কোনো ব্যক্তিক তেতিয়াহ'লে আমি দা ইউজ কৰোঁ কি ইউজ কৰোঁ দা
এতিয়া কি কৈছে দি ফেমিলি ৱেন টু সি দা লণ্ডন ব্ৰিজ লণ্ডন ব্ৰিজক নিৰ্দিষ্টকে কৈ দিছে যে লণ্ডন ব্ৰিজ চাবলৈ গৈছে গতিকে নিৰ্দিষ্টকে দেখাই দিছে যেতিয়া পাৰ্টিকুলাৰ থিং হয় দা হ'ব বা আমি আন এটা ৰুলো ইয়াত এপ্লাই কৰিব পাৰিম যিবিলাক বস্তু নেকি ইউনিক হয় ইউনিক বুলি ক'লে যিবিলাক বস্তু নেকি অকল এটাই আছে যিবিলাক বস্তু অকল এটাই আছে এইবিলাকৰ আগত কি হ'ব সদায় দা হ'ব এইটো মনত থবা ওকে গতিকে ইয়াত কি হ'ব দা হ'ব ঠিক আছে ইয়াত ৰুলখিনি লিখা আছে পাৰ্টিকুলাৰ থিঙৰ পাৰ্চন হ'লে আৰু ইউনিক যদি অবজেক্ট হয় ইউনিক বস্তু হ'লে দা হয় কি হ'ব দা ওকে ইয়াত এটা এৰৰ দিছে এৰৰটো চোৱা ক'ত ভুল আছে ইট ৱাজ তাৰপিছত এটা পাৰ্ট আছে দা ভেৰি ৱেল ডাইৰেক্টেড ফিল্ম এণ্ড উই এনজয়ড ইট কোনটো পাৰ্টত ভুল আছে ইট ৱাজত নে দা ভেৰি ৱেল ডাইৰেক্টেড ফিল্মত নে এণ্ড উই এনজয়ড ইট কোনটো পাৰ্টত ভুল আছে কোনটো পাৰ্টত ভুল আছে ইট ৱাজ দা ভেৰি ৱেল ডাইৰেক্টেড ফিল্ম নহয় ইট ৱাজ এ বুলি আমি কওঁ ইট ৱাজ এ ভেৰি নাইচ ফিল্ম বুলি ক'বা ইট ৱাজ এ ভেৰি নাইচ মুভি বুলি ক'বা ইট ৱাজ দা ভেৰি নাইচ বুলি কেতিয়াও কয় জানো নকয় গতিকে ইট ৱাজ এ ভেৰি ৱেল ডাইৰেক্টেড ফিল্ম হয় এই পাৰ্টত ভুল আছে দা ভেৰি নহয় ইয়াত কি হ'ব এ হয় এ অৰ্থাৎ বি পাৰ্টত ভুল আছে ঠিক আছে বি পাৰ্টত ভুল দা নহ'ব তাজমহল ইজ মেড অফ মাৰ্বল এ এণ্ড দা নো আৰ্টিকুল কি হ'ব এ বহিব নে এন বহিব নে দা বহিব নে কোনো আৰ্টিকুল নবহে তাজমহল ইজ মেড অফ মাৰ্বল যেতিয়া ক'লে ইয়াত একো আৰ্টিকুল নবহে তোমালোকে এটা এক্সাম্পল পাইছা নহয় যে বাটাৰ ইজ মেড ফ্ৰম মিল্ক বা এনেকে পাইছিলা নহয় দি টেবল ইজ মেড অফ উড ইয়াত মেড অফ এ উড এ মিল্ক বুলি কোৱা নেকি তাজমহল কি অকল এটা মাৰ্বলেৰে হৈছে নেকি তাজমহলটো অকল এটা মাৰ্বলেৰে হোৱা নাই তাজমহল মাৰ্বলেৰে গঠিত বা তৈয়াৰ কৰা হৈছে বুলি কৈছে গতিকে তাজমহল যিহেতু মাৰ্বলেৰে তৈয়াৰ কৰা হৈছে এটা মাৰ্বল বুলি কথা নাই গতিকে ইয়াত কোনো আৰ্টিকুল নহ'ব তাজমহল ইজ মেড অফ মাৰ্বল যেনেকে দি চেয়াৰ ইজ মেড অফ উড বাটাৰ ইজ মেড ফ্ৰম মিল্ক এনেকে এ এণ্ড দা আৰ্টিকুল প্ৰয়োজন নাই ইয়াত ঠিক আছে কোনো আৰ্টিকুল নহ'ব ইয়াত নো আৰ্টিকুল ৰাণী ইজ মষ্ট বিউটিফুল গাৰ্ল ইন আৱাৰ ভিলেজ এ এণ্ড দা এইটো পাৰিবা মষ্ট বিউটিফুল আছে ছুপাৰলেটিভ ডিগ্ৰী হ'লে ছুপাৰলেটিভ ডিগ্ৰীৰ আগত কি বহে আচলতে দা বহে কিন্তু এটা কথা ছুপাৰলেটিভ ডিগ্ৰীৰ আগত কেতিয়াবা দা নবহাকৈ থাকিব পাৰে আমি পিছৰ ভিডিঅ' কেইটাত লৈ আহিম কি কাৰণত হ'ব পাৰে যেতিয়া নেকি আমি দাৰ এটা ইউজ শিকিম মানে দাৰ কাৰণে অকল এটা সম্পূৰ্ণ ভিডিঅ' লৈ আহিম ক'ত ক'ত দা বা দি ইউজ হয় ইয়াত ৰাণী ইজ ইয়াত দা মষ্ট বিউটিফুল হ'ব কাৰণ ইয়াত পিছত চোৱা কি কৈছে ইন আৱাৰ কলেজ অৰ্থাৎ কলেজৰ ভিতৰত আটাইতকৈ বেছি বুলি কৈছে কি কয় আটাইতকৈ ধুনীয়া বুলি কৈছে গতিকে দা ইউজ হৈছে কিন্তু কিছুমান ক্ষেত্ৰত দা ইউজ নহ'ব পাৰে যেনেকে আমি চাবা কওঁ হি ইজ মাই বেষ্ট ফ্ৰেণ্ড বুলি কওঁ হি ইজ মাই বেষ্ট ফ্ৰেণ্ড ইয়াতোতো বেষ্ট আছে ছুপাৰলেটিভ ইয়াত দা বেষ্ট বুলি কৈছে নেকি হি ইজ মাই দা বেষ্ট ফ্ৰেণ্ড কেতিয়াও নকয় নহয় ইয়ৰ বেষ্ট টিচাৰ বুলি কোৱা ইয়ৰ দা বেষ্ট টিচাৰ বুলি কোৱা নেকি বা মাই বেষ্ট টিচাৰ মাই বেষ্ট ফ্ৰেণ্ড এনেকেহে কোৱা মাই দা বেষ্ট টিচাৰ মাই দা বেষ্ট বুলি কোৱা জানো নোকোৱা নহয় গতিকে সেইটো নাভাবিবা যে অকল ছুপাৰলেটিভ ডিগ্ৰী আছে আমি চকু মুদি দা বহাই দিওঁ এইটো ক্ষেত্ৰতো দা হ'ব কেতিয়াবা দা নহ'ব পাৰে গতিকে দাৰ এটা সম্পূৰ্ণ ভিডিঅ' লৈ আহিম তেতিয়া আমি শিকিম ইয়াত দা হ'ব কাৰণ পিছফালে কৈ দিছে কিমানৰ ভিতৰত ক'ৰ ভিতৰত যদি পিছফালে দেখুৱাই দিয়ে যে কিমানৰ ভিতৰত ক'ৰ ভিতৰত কিহৰ ভিতৰত তেতিয়াহ'লে আমি দা লগাব পাৰোঁ অ'কে দা ঠিক আছে কুৱেশ্যন নম্বৰ 9 হৈছে উই ভিজিটেড ডেছ চাৰিটা অপশ্যন আছে অপশ্যন এ কি দিছে কানাডা এণ্ড ইউনাইটেড ষ্টেটছ অপশ্যন বি দি কানাডা এণ্ড ইউনাইটেড ষ্টেটছ অপশ্যন চি দিছে কানাডা এণ্ড দি ইউনাইটেড ষ্টেটছ আৰু ডি দিছে দি কানাডা এণ্ড দি ইউনাইটেড ষ্টেটছ কোনটো হ'ব আচলতে দেশৰ নামৰ আগত দা নহয় হয় না দেশৰ নামৰ আগত দা নহয় কিন্তু কিছুমান এক্ৰনিম আছে এক্ৰনিম যেনে শ্বৰ্ট ফৰ্ম যেনেকে কিছুমান দেশৰ নাম আছে নহয় যেনেকে USA ইউনাইটেড ষ্টেটছ অফ আমেৰিকা UK ইউনাইটেড কিংডম যিবিলাক নেকি প্লুৰেল ফৰ্ম থাকে নেদাৰলেণ্ডছ বুলি এইবিলাকৰ আগত দা হয় যিবিলাক নেকি শ্বৰ্ট ফৰ্মত এক্ৰনিমত দিয়া থাকে গতিকে দা USA হ'ব কানাডাৰ আগত আকৌ দা নহ'ব দা ইণ্ডিয়া বুলি নকওঁ উই ভিজিটেড কোনোবাই ভিজিটেড যদি কৰে কোনোবাই যদি ইণ্ডিয়াত যদি ভিজিট কৰে উই ভিজিটেড ইণ্ডিয়া বুলি ক'ব উই ভিজিটেড দা ইণ্ডিয়া বুলি নকয় কিন্তু
ইউনাইটেড ষ্টেটছ ভিজিট কৰিলে আকৌ দা ক'ব লাগিব, কাৰণ সেইটো শ্বৰ্ট ফৰ্মত দিয়া থাকে ইউনাইটেড ষ্টেটছ, আৰু প্লুৰেল ফৰ্মত আছে ইউনাইটেড ষ্টেটছ। কেইবাটাও মানে ষ্টেটছ লগ লাগি একেলগে ইউনাইটেড ষ্টেটছ হৈছে। ঠিক সেইদৰে কেইবাটাও ষ্টেটছ লগ লাগি ইউনাইটেড কিংডম হৈছে, কিংডম লগ লাগি। গতিকে এইবিলাকৰ আগত দা ইউজ কৰিব লাগিব। ঠিক আছে, দা। কোনটো অপশ্যন হ'ব? অপশ্যন ইয়াত দা কানাডা নহ'ব, অপশ্যন চি হ'ব। কানাডাৰ আগত দা নহ'ব, কিন্তু ইউনাইটেড ষ্টেটছৰ আগত দা হ'ব। ঠিক আছে, তো ইয়াত ৰুলটো দিয়া আছে চোৱা, সংক্ষিপ্ত নামেৰে যিবিলাক নেকি শ্বৰ্ট এব্ৰিভিয়েশ্যন থাকে বা এক্ৰনিমৰ দৰে থাকে, লিখা দেশ হ'ব পাৰে, সংস্থা হ'ব পাৰে, আদিৰ নামৰ আগত দা বহে। যেনেকৈ দা USA, এইটো দেশৰ নাম, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, UK ইউনাইটেড কিংডম, আৰু ইউনে এটা অৰ্গেনাইজেশ্যনৰ নাম, ইউনাইটেড নেশ্যন বুলি শুনিছা নহয়। কিন্তু যিবিলাক নেকি আকৌ আমি একেলগে উচ্চাৰণ কৰি দিওঁ, যেনেকৈ ইউনেস্কো, আমি ইউএনঅ'টো UNO ছেপাৰেটলি পঢ়ো, কিন্তু ইউনেস্কো একেলগে পঢ়ো। কেতিয়াও এনেকৈ নপঢ়ে UNESCO বুলি নপঢ়ে, হু বুলি একেলগে পঢ়ে। যেনেকৈ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন হু বুলি পঢ়ে, WHO বুলি নপঢ়ে, নাটো একেলগে পঢ়ে। এইবিলাকৰ আগত আকৌ দা নবহিব। যিবিলাক নেকি ছিংগলকে উচ্চাৰণ কৰা হয়, যেনে ইউনেস্কো, হু, নাটো, এইবিলাকৰ আগত দা ইউজ নহয়। ঠিক আছে, গতিকে বহুত বস্তু শিকিবলগীয়া আছে আৰ্টিকুলত। লাষ্ট কুৱেশ্যন, আজি 10টা কুৱেশ্যনে আমি পঢ়িম, তাৰপিছত আকৌ পাৰ্ট বেলেগ লৈ আহিম, ছেকেণ্ড পাৰ্ট। হি ইজ অনেষ্ট, ডেছ অনেষ্ট, এইটো কৈছিলোঁ আগত, হি ইজ অনেষ্টেই হ'ব, কোনো আৰ্টিকুল নহয়। যদি ইয়াত হি ইজ ডেছ অনেষ্ট বয় থাকিলেহেঁতেন, তেতিয়া আৰ্টিকুল লিখিলোহেঁতেন, হি ইজ এন অনেষ্ট বয়। ঠিক আছে, বহুতে অকল অনেষ্ট চাই পিনে এন লিখি নিদিবা, নহ'ব। হি ইজ অনেষ্ট। যেনেকৈ শ্বি ইজ বিউটিফুল, কৈছিলোঁ নে এক্সাম্পল, মনত থবা, শ্বি ইজ বিউটিফুল, শ্বি ইজ এ বিউটিফুল কেতিয়াও নকয়। ইউ আৰ অনেষ্ট বুলি কয়, ইউ আৰ অনেষ্ট। যদি অনেষ্টৰ পিছত মেন থাকে, বয় থাকে, তেতিয়া এন ইউজ কৰিব লাগিব। যেনেকৈ ইউ আৰ কাইণ্ড বুলি ক'ব লাগিব। কিন্তু পাৰ্চন যদি লগাই দিয়ে ইউ আৰ কাইণ্ড পাৰ্চন, তেতিয়া আকৌ ইউ আৰ এ কাইণ্ড পাৰ্চন হ'ব, ইউ আৰ এ কাইণ্ড পাৰ্চন। গতিকে এইখিনি অলপ চাবা, যে অকল অনেষ্ট আছে, একদম সহজ, চকু মুদি লিখি দিম এন, একদম 0 পাই আহিবা। ঠিক আছে, গতিকে অলপ এইবোৰ ভালদৰে চাবা। যদি কিবা ডাউট থাকিছে ক'বা, কমেণ্টত জনাবা। ঠিক আছে, আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা। ঠিক আছে, তেতিয়াহ'লে আজিলৈ ইমানতে থৈছোঁ।